পৰিয়াল এক বহুত ডাঙৰ শব্দ এক বহুত ডাঙৰ দায়িত্ব তাক আমি সকলোৱে জানো কিন্তু এজ এ বিশ্বাসী হিচাপে খ্ৰীষ্টিয়ানিটিত আমি যেতিয়া পৰিয়ালৰ কথা পাতো অকল দায়িত্ব বা অকল ডাঙৰ শব্দই নহয় এক বহুত ডাঙৰ লাৰ্জ আৰু ভাষ্ট মিনিং কেৰি কৰে কাৰণ এই পৰিয়ালতে আমাৰ বিশ্বাসৰ ভেটি দিয়া হয় এক আত্মিক পৰিৱেশত ল'ৰা ছোৱালীক গঢ় দিয়া হয় আৰু পৰিয়ালৰ পৰাই আমি শিকো আমাৰ ঈশ্বৰনো কোন কাৰণ বাইবেল যেতিয়া আমি পঢ়ো ডিউটৰনমি দ্বিতীয় বিৱৰণ ইজৰাইলৰ যি পিতৃ মাতৃসকল আছিলে তেওঁলোকৰ সতি সন্তানসকলক ঈশ্বৰনো কোন তেওঁৰ পৰাক্ৰমৰ বিষয়ে ঈশ্বৰে শিকাবলৈ তেওঁলোকক আজ্ঞা দিছিলে যাক আমি সেমা বুলি কওঁ আজি মডাৰ্ণ পৰিয়ালবিলাকত আমি দেখা পাওঁ যি অল্ডেন টাইমৰ পৰিয়াল আছিলে একেবাৰে ফালৰ কাটি বেলেগ হোৱা দেখা পাইছোঁ অল্ডেন টাইমত পৰিয়াল বুলি ক'লে অকল পিতৃ মাতৃ বা সতি সন্তান নহয় পৰিয়ালত থকা প্ৰত্যেকজন ব্যক্তি আনকি দাসকো পৰিয়াল হিচাপে গণ্য কৰা হৈছিল তাৰপিছতে আমি ইংলিছ শব্দ তাহো এপ্ৰক্সিমেটলি 15th century মানতে পৰিয়াল যি শব্দ লেটিন ভাষাৰ পৰা তেওঁলোক লৈছিলে যাৰ মিনিং ফেমিলিছৰ পৰা আৰু যাৰ অৰ্থ দাস হিচাপে আমি দেখা পাওঁ বাইবেলত এই পৰিয়ালৰ যি কথা আমি বিগিনিঙৰ পৰাই পঢ়িবলৈ পাওঁ কেনেকৈ ঈশ্বৰে চাৰ্চ স্থাপন কৰাৰ পূৰ্বে পৰিয়াল স্থাপন কৰিছিলে দি গাৰ্ডেন অফ এডেনত পিতৃ মাতৃ আদাম এণ্ড হাৱা আৰু তেওঁলোকৰ সতি সন্তানসকল পৰিয়াল সেই সময়ৰ পৰা আজিলৈকে ঈশ্বৰে দিয়া দায়িত্ব পালন কৰি আহিছে কিন্তু আজি মোষ্ট অফ দি ফেমিলিজবিলাকত আমি দেখা পাওঁ এই যি বিব্লিকেল ফেমিলিৰ যি কনসেপ্ট তাক বুজা নাপায় ফেমিলিসমূহ ভাঙিবলৈ ধৰিছে বিব্লিকেল ফেমিলি ঈশ্বৰে দিয়া মতে যদি চলে ডেফিনেটলি তাত ঈশ্বৰৰ বহুত ডাঙৰ আশীৰ্বাদ থাকে কিন্তু দুখক্ৰমে আজি বিব্লিকেল ফেমিলি ভাঙি যি নিউলি নতুন ফেমিলিবিলাক গঢ় লৈছে বাইবেলৰ এগেইনষ্টত সঁচাকৈ এয়া বহুত দুখ লগা কথা আৰু শয়তানে বহুত কাম কৰি আছে পৰিয়ালবিলাকত কাৰণ পৰিয়াল য'ত নেকি আমি আমাৰ বিশ্বাসৰ গঢ় দিওঁ সেই বিশ্বাস আমি গঢ় আমাৰ সতি সন্তানবিলাকক দিব পৰা নাই আত্মিক পৰিৱেশ গঢ় দিব পৰা নাই এয়া বহুত দুখৰ কথা আমি যেতিয়া পৰিয়ালৰ কথা পাতো প্ৰায়ভাগ লোকসকলে বহুত মিছআণ্ডাৰষ্টেণ্ডিং হয় যে হাজবেণ্ড তাৰপাছত ৱাইফ তাৰপাছত সতি সন্তান তেনেকৈ কিন্তু বাইবেলত আমি পঢ়িবলৈ পাওঁ যে ঈশ্বৰে প্ৰত্যেক লোকসকলক বাইবেলত কৈছে যে গালাতিয়া 3:28 পদত পঢ়ো কি গ্ৰীক কি জিউ কৈছে কি পুৰুষ কি মহিলা ঈশ্বৰে সকলোকে খ্ৰীষ্টত একেই সৃষ্টি কৰিলে কিন্তু এই বাক্য পঢ়োতে আমি কেয়াৰফুল হোৱা প্ৰয়োজন ঈশ্বৰে সঁচাকৈ সকলোকে ইকুৱেলি সৃষ্টি কৰিলে কিন্তু আমাৰ যি দায়িত্ব এয়া বেলেগ বেলেগ যেনেকৈ এক পৰিয়ালত এক সতি সন্তানৰ দায়িত্ব বেলেগ এক পিতৃৰ দায়িত্ব বেলেগ এক মাতৃৰ দায়িত্ব বেলেগ কিন্তু আমি সকলো হিউমেন বিং হয় ঈশ্বৰৰ ইমেজত সৃষ্টি কৰা ব্যক্তি হয় তাত কোনো ডাউট নাই কিন্তু আমাৰ দায়িত্বসমূহ আমাৰ ৰোলসমূহ আমাৰ ৰেছপন্সিবিলিটিসমূহ হয়তো বেলেগ হ'ব পাৰে তাক বুজা প্ৰয়োজন ইয়াত কোনো এজনে আনজনতকৈ সৰু বা আনজনে নিম্ন তেনেধৰণৰ ভাৱ কিছুমানে শ্বেয়াৰ কৰে এয়া একেবাৰে ৰং হয় আমাক খ্ৰীষ্টিয়ান পৰিয়াল হিচাপে জনা প্ৰয়োজন আছে এজ এ পৰিয়ালত আমাৰ যি দায়িত্ব ৰেছপন্সিবিলিটি ৰোল বেলেগ বেলেগ আছে সেয়েহে আমি বাইবেলত পঢ়িবলৈ পাওঁ প্ৰথম কৰিন্থিয়া 11:3 পদত কৈছে খ্ৰীষ্ট পুৰুষৰ হেড হয় তাৰ পাছত মহিলা বুলি কৈছে তো খ্ৰীষ্টিয়ান পৰিয়ালত ফাৰ্ষ্ট প্লেচ সদায় খ্ৰীষ্ট পোৱা প্ৰয়োজন কাৰণ খ্ৰীষ্ট যদি পৰিয়ালত আছে সেয়া সঁচাকৈ এই পৰিয়ালৰ কাৰণে এক বহুত ব্লেছেড আৰু আশীৰ্বাদৰ কথা হয় আৰু যি পৰিয়ালে খ্ৰীষ্টক পৰিয়ালত বজাই ৰাখিব পাৰে তেওঁলোকেহে পৰম শান্তি অনুভৱ কৰিব পাৰে পৰিয়ালত সকলো দুখ কষ্টৰ মাজত সেই পৰিয়ালে শান্তি অনুভৱ কৰিব কিছু পৰিয়ালত আমি দেখা পাওঁ লিখা থাকে বৰ্ডত তেওঁলোকে লগাই থৈ ৱালত য'ত নেকি এনেদৰে লিখা থাকে Christ is the head of this family unseen guest to every meal and silent listener to every conversation খ্ৰীষ্ট পৰিয়ালৰ মূৰ হয় আৰু আলহী প্ৰত্যেক আহাৰত আৰু নেদেখা
আৰু নেদেখা আমাৰ প্ৰত্যেক যি কথা বতৰাত নেদেখা আৰু আমি নেদেখা শুনোতা হয় তো আজি সেই কথা যদি আমি ৰিয়েলাইজ কৰিছোঁ যে খ্ৰীষ্ট আমাৰ পৰিয়ালত আছে তেওঁ আমাৰ কথাসমূহ শুনি আছে তেওঁ আমাৰ আহাৰৰ টাইমত বহি আছে তেনেহ'লে চাব আমাৰ যি সমস্যাসমূহ বা কাজিয়াৰে কথা হওক হিংসাৰে কথা হওক সকলো আমাৰ পৰিয়ালৰ পৰা দূৰ হ'ব আৰু এইটো ৰিয়েলিটি হয় খ্ৰাইষ্ট আমাৰ পৰিয়ালত সদায় ইন দ্য মিডল থাকিব লাগে য'ৰ পৰা নেকি আমাৰ প্ৰায়ভাগ সমস্যা দূৰ হ'ব আৰু খ্ৰীষ্ট যেতিয়া চেণ্টাৰত থাকে তেওঁ আমাক পথ দেখুৱাব সেয়েহে খ্ৰীষ্ট পৰিয়ালৰ হেড হোৱা প্ৰয়োজন তাৰ পাছতে বাইবেলত কৈছে প্ৰথম কৰিন্থী 11:3 যে পুৰুষ তাৰ মানে স্বামীৰ দায়িত্ব পৰিয়ালত আছে এইটো ৰেছপন্সিবিলিটি সৰু ডাঙৰ নহয় কিন্তু খ্ৰাইষ্ট তাৰ পাছত পুৰুষ মহিলাৰ হেড হৈ গৈছে মূৰ হয় এইহে পুৰুষ নিজৰ দায়িত্ব বহন কৰা প্ৰয়োজন এতিয়া যদি আমি ইফিচিয়া 5:28 পঢ়ো পুৰুষৰ দায়িত্ব পৰিয়ালক বা ভাৰ্জিয়াক প্ৰটেক্ট কৰাটো প্ৰেম কৰাটো এক দায়িত্ব হয় পুৰুষৰ দায়িত্ব কি পুৰুষৰ দায়িত্ব হৈছে প্ৰটেক্ট কৰা পৰিয়ালক লিড কৰা আগবঢ়াই লৈ যোৱা আৰু পৰিয়ালক প্ৰভাইড কৰা আমি প্ৰথম তিমোথী 5:8 পঢ়িবলৈ পাওঁ কৈছে পুৰুষে নিজৰ পৰিয়ালক প্ৰথম চোৱা চিতা কৰিব লাগে প্ৰথমে চোৱা চিতা কৰিব লাগে আৰু যদি পুৰুষে নিজৰ দায়িত্ব পালন কৰা নাই তেনেহ'লে তেওঁ অবিশ্বাসীও ভাল তাতকৈ বুলি কৈছে তো সেয়েহে পুৰুষ স্বামী হিচাপে প্ৰথমে পৰিয়ালৰ দায়িত্ব পৰিয়ালক যিমান ভৰণ পোষণ কৰাটো তেওঁলোকৰ প্ৰয়োজনীয়সমূহ পূৰ কৰাটো এক পুৰুষৰ দায়িত্ব হয় তাৰ পাছতে আমি দেখা পাওঁ বিব্লিকেল ফেমিলি ট্ৰীত মহিলাসকল থাকে আৰু মহিলাসকলৰ দায়িত্ব হৈছে পুৰুষক ছাপোৰ্ট কৰাটো পুৰুষক ছাপোৰ্টিভ ৰোল ঈশ্বৰে মহিলাসকলক দিছে সতি সন্তানসকলক নাৰ্চাৰ কৰাটো তেওঁলোকক কেয়াৰ কৰাটো যত্ন লোৱাটো ঈশ্বৰে মহিলাসকলক দায়িত্ব দিছে পৰিয়ালত এক কমফৰ্টৰ যি পৰিৱেশ বা লোকসকলক সান্তনা দি শান্তিৰ পৰিৱেশ বজাই ৰখাৰ যি দায়িত্ব ঈশ্বৰে মহিলাক দিছে আৰু বাইবেলে আমাক তাকে শিকায় পৰিয়ালত মহিলা প্ৰায়ভাগ সময় থাকে আৰু সতি সন্তানক শিকোৱাটো বা পুৰুষক শিকোৱাটো মহিলাসকলক ঈশ্বৰে দায়িত্ব দিছে অফক'ৰ্ছ পুৰুষেও কৰে আমি টাইটাছ 2:4 পঢ়িবলৈ পাওঁ মহিলাসকলে শিকোৱাৰ দায়িত্ব লোৱাটো এই বাইকত আমি পঢ়া পাওঁ টাইটাছ 2:4 তো শিকোৱা কমফৰ্ট দিয়া আৰু পৰিয়ালক নাৰ্চাৰ কৰা যত্ন লোৱা কেয়াৰ কৰা ঈশ্বৰে মহিলাসকলক দায়িত্ব দিছে তাৰ পাছতে আমি পৰিয়ালত দেখা পাওঁ ফেমিলি ট্ৰীত সতি সন্তানসকল যিসকলৰ দায়িত্ব হৈছে পিতৃ মাতৃক সন্মান কৰা তেওঁলোকৰ আজ্ঞাধীন হোৱা আৰু তেওঁলোকৰ সুনাম কঢ়িয়াই অনা পিতৃ মাতৃক প্ৰেম কৰা ইফিচিয়া যেনেকৈ 6 লিখা আছে পিতৃ মাতৃক সন্মান কৰা অবেগ কৰা সকলো আমি সতি সন্তানৰ দায়িত্ব হিচাপে দেখা পাওঁ সেয়েহে ফেমিলি ট্ৰীত আমি এই প্ৰথমে খ্ৰীষ্ট পুৰুষ তাৰপিছত মহিলা তাৰপিছত সতি সন্তানৰ কথা দেখা পাওঁ অফক'ৰ্ছ যি এল্ডাৰী লোকসকল থাকে পৰিয়ালত আমাৰ মাতৃৰ পিতৃ হ'ব পাৰে বা পিতৃ মাতৃ হ'ব পাৰে বা স্বামীৰ পিতৃ মাতৃ হ'ব পাৰে সকলো একেলগে আমি যদি চাওঁ তেওঁলোকক কেয়াৰ কৰাটো পিতৃ মাতৃক বা সন্মান কৰাটো তেওঁলোকৰ আজ্ঞাধীন হোৱাটো এজ এ এল্ডাৰ হিচাপে ডিছকাশ্যন কৰি পৰিয়াল একেবাৰে এক কৰি আগবঢ়াটো আমাৰ প্ৰত্যেক খ্ৰীষ্টীয় পৰিয়ালৰ দায়িত্ব হয় কাৰণ এই সকলোৰ যোগেদি আমি এক আত্মিক পৰিৱেশ গঢ়ো আৰু খ্ৰীষ্টত আমি একেলগে আগবাঢ়িব পাৰোঁ সেয়েহে আজি এই ফেমিলি ট্ৰীত আমি এয়ে শিকিব লাগিব যে খ্ৰীষ্টিয়ান পৰিয়ালৰ দায়িত্ব আমি এজ এ ৰোল নিজৰ ৰোল হিচাপে দায়িত্ব বুজি আগবাঢ়িব লাগে কিন্তু পৰিয়ালত যদি আমি ৱাইফ হয় মই সৰু নহয় মই এইটো কৰিব পাৰোঁ সেইটো কৰিব পাৰোঁ সতি সন্তানে যদি কয় মই এইটো নকৰোঁ মই প্ৰেম নকৰোঁ ময়ো ডাঙৰ হয় একলো যদি কৈ থাকে পৰিয়ালতে খায়ো চব আৰু খ্ৰীষ্ট পৰিয়াল হিচাপে কেতিয়াও মই আগবাঢ়িব নোৱাৰোঁ কিন্তু আমাক মনত ৰখা প্ৰয়োজন অফক'ৰ্ছ আমি একেই ঈশ্বৰৰ ইমেজত সৃষ্টি কৰা হয় কিন্তু আমাৰ দায়িত্ব আমাৰ ৰোলসমূহ পৰিয়ালত বেলেগ এতিয়া যেতিয়া আমি সকলো কথা পাতি আছোঁ এক প্ৰশ্ন ডেফিনেটলি সকলোৰে মনত থাকিব পাৰে যদি পুৰুষৰ দায়িত্ব হয় কাম কৰি পৰিয়ালক খোৱা বোৱা কৰাটো প্ৰভাইড কৰাটো তেন্তে মহিলাই কি কাম কৰিব নোৱাৰে নেকি বা ভাৰ্যাসকল কি কাম কৰিব নোৱাৰে
তো এই প্ৰশ্ন বহু সময় ধৰি লোকসকলে প্ৰশ্ন কৰে যে মহিলাই কি কাম কৰিব নোৱাৰে নেকি বাইবেলত আমাক বহুত সময়ত কিছুমান কথা ইংগিত দিয়া হৈছে কিন্তু এক্সাক্টলি মহিলাই কাম কৰিব পাৰে নোৱাৰে ইয়াৰ ওপৰত বহুতো ডিবেট হয় কিন্তু এজ ফৰ নাও এতিয়া আমি ইয়াৰ কাৰণে বুজিব লাগিব আমি যদি Proverbs chapter 31 পঢ়ো Proverbs chapter 31 যদি আমি পঢ়ো ইয়াত কৈছে 16 তেওঁ কোনো এডোখৰ মাটিৰ বিষয়ে বিবেচনা কৰি তাক কিনি লৈ তেওঁ নিজ হাতৰ শ্ৰমৰ ফলেৰে দাক্ষবাৰী পাতে তত কৈছে তেওঁ নিজৰ বাণিজ্য লাভজনক বুলি বুজে আৰু ৰাতি তেওঁৰ চাকি নুনুমাই তেওঁ পাজি ধৰিবলৈ নিজৰ হাত মেলে আৰু হাত দুখনেৰে টুকাৰি ধৰে তেওঁ দৰিদ্ৰলৈ নিজৰ হাত মুকলি কৰে আৰু দুখীয়ালৈ নিজৰ হাত মেলে তেওঁ পৰিয়ালৰ নিমিত্তে হিম পৰালৈ ভয় নকৰে কাৰণ তেওঁৰ গোটেই পৰিয়াল ৰঙা বৰণীয়া কাপোৰ পিন্ধে তেওঁৰ নিজৰ নিমিত্তে ফুল গামোচা কম্বল বনায় আৰু মিহি ফুল সূতাৰ আৰু বেঙেনা বৰণীয়া বস্ত্ৰ পিন্ধে তেওঁৰ স্বামী বিদেশীয় বৃদ্ধবিলাকৰ লগত বহি নগৰৰ দুৱাৰত সুখ্যাতি পায় তেওঁ সোণ সূতাৰ বস্ত্ৰ প্ৰস্তুত কৰি বেচে আৰু বাণিকবিলাকৰ হাতত টাঙলি দিয়ে এতিয়া যেতিয়া এই বাক্য পঢ়ো মহিলা গুণৱতী মহিলাৰ কিছুমান গুণসমূহ লিখা আছে বাক্যত তো এই বাক্যত আমি পঢ়ো স্বামীৰ কাৰণে বা পৰিয়ালক বজাই ৰাখিবৰ কাৰণে তেওঁ বাণিজ্য কৰে কৈছে সোণ সূতা বেচে বুলি কৈছে আপকোৰ কিছুমান কাম কৰে বাড়ি পাতে বুলি কৈছে আমি চাবলৈ পাওঁ মহিলাসকল আপকোৰ কাম কৰিব পাৰে বাক্যৰ মতে পৰিয়ালক সুনাম কঢ়িয়াই আনিবৰ কাৰণে বা স্বামীৰ সুনাম কঢ়িয়াই আনিবৰ কাৰণে পৰিয়ালক প্ৰটেক্ট কৰিবৰ কাৰণে পৰিয়ালৰ ভাল বিচৰাৰ কাৰণে কিন্তু বাইবেলত আমি পঢ়িবলৈ পাওঁ মহিলাৰ প্ৰাইম ৰেছপন্সিবিলিটি পুৰুষক ছাপোৰ্ট কৰাটো পুৰুষৰ হাতে হাত ধৰি আগবঢ়াটো এটা সকলো মহিলাৰ ৰেছপন্সিবিলিটি হয় পৰিয়ালক নাৰ্চাৰ কৰাটো ল'ৰা-ছোৱালীক নাৰ্চাৰ কৰাটো আৰু এই সকলোত যদি কোনো এফেক্ট প্ৰভাৱ পৰা নাই তেতিয়াহ'লে ডেফিনেটলি মহিলাই নিজৰ যি চাকৰি বা জব কাম কৰিব পাৰে এজ ফৰ ছাজেশ্যন মোৰ ফালেদি মহিলাই কাম কৰিব পাৰে কিন্তু পৰিয়ালত ইয়াৰ প্ৰভাৱ পৰিব নালাগে পৰিয়ালত তেওঁলোকৰ যি প্ৰাইম ৰেছপন্সিবিলিটি দিয়া হৈছে দায়িত্ব দিয়া হৈছে সকলোত প্ৰভাৱ পৰিব নালাগে ডেফিনেটলি যদি মহিলাই বিচাৰে কাম কৰিব পাৰে পৰিয়ালত কোনো প্ৰভাৱ নপৰাকৈ যদি বেলেন্স কৰিব পাৰিছে কাম আৰু পৰিয়াল মহিলাই ডেফিনেটলি নিজৰ পৰিয়ালৰ কাৰণে ভালৰ কাৰণে কাম কৰিব পাৰে তো আজিৰ এই ভিডিঅ'ত আমি পৰিয়ালৰ এই কথাসমূহ পাতিলোঁ যাতে বহুত সময়ত আমি ইয়াৰ যি ইম্পৰ্টেন্স বহুত সময়ত নিদিওঁ কিন্তু যদি আমি চাওঁ পৰিয়াল যদি ভাল হয় খ্ৰীষ্টত ভাল হয় আমাৰ একচুৱেলি প্ৰত্যেকজন ব্যক্তি ল'ৰা ছোৱালী ভাল হ'ব প্ৰত্যেক চাৰ্চত আমি গুড আত্মিক পৰিৱেশ দেখা পাম কাৰণ ইয়াৰ ভেটি চাৰ্চত নহয় কিন্তু পৰিয়ালৰ পৰা আৰম্ভ হয় আত্মিক পৰিৱেশ পৰিয়ালৰ পৰা আৰম্ভ হয় তো আহক আমাৰ পৰিয়ালৰ যি দায়িত্ব আমি সুচাৰুৰূপে পালন কৰোঁ আৰু নিজৰ যি ৰোল আছে পৰিয়ালত আমি ঈশ্বৰে কোৱা মতে দায়িত্ব বুজি আমি ভালদৰে কৰোঁ ধন্যবাদ দিছোঁ শুনাৰ কাৰণে ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰোঁ